এখন দলঙৰ অভাৱত দীৰ্ঘদিন ধৰি জিয়াটো ভুগিছে কাজিৰঙাৰ ১ নম্বৰ কহৰাবাসীয়ে। ৪খন গাঁৱৰ বাবে ৰাইজে নিৰ্মাণ কৰি লোৱা এখন বাঁহৰ দলঙেই যাতায়াতৰ বাবে এতিয়া হৈ পৰিছে একমাত্ৰ মাধ্যম। কিন্তু কিছুদিন পূৰ্বে জহি নিশেষ হয় বাঁহৰ দলংখন। তাৰ পাছৰে পৰা এতিয়া এডাল সাকুৰে যাতায়াত অব্যাহত ৰাখিছে ৰাইজে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথছোৱাত এখন দলং নিৰ্মাণৰ বাবে ৰাইজে বাৰে বাৰে আবেদন জনোৱাৰ পাছতো গান ললৰিল সংশ্লিষ্ট বিভাগ তথা স্থানীয় জনপ্ৰতিনিধিৰ, যাৰ বাবে এতিয়া ক্ষোভ উজাৰিছে ৰাইজে। সেই গাঁওবাসীৰ প্ৰতিক্ৰিয়া লৈ এই মুহূৰ্তত আমাক সবিশেষ জনাব সাংবাদিক মনোজ প্ৰতিম শইকীয়া। হয়, এইখিনি মুহূৰ্তত আমি উপস্থিত আছোঁ বোকাখাট সমষ্টিৰ এটা অঞ্চলত, আৰু বোকাখাট সমষ্টিৰ উন্নয়নৰ যিখন প্ৰকৃত ছবি, সেই ছবিখন দেখুৱাবলৈ আমি এই মুহূৰ্তত প্ৰতিদিন টাইমত দৰ্শকক লৈ যাব বিচাৰিছোঁ কাজিৰঙালৈ, আৰু কাজিৰঙাৰ পৰিৱেশ এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ। আচলতে এনেকুৱা যিখন দলং, এই দলংখন ৰাইজে নিজে নিৰ্মাণ কৰি লৈছে। পূৰ্বতে এই ঠাইত এখন কাঠৰ দলং আছিলে, কিন্তু সেইখিনি পূৰ্বতে ভাঙি পৰিলে বানৰ সময়ত। কিন্তু আজিৰ দিনটোত যদি চোৱা যায়, এই লোকসকল এনেধৰণে প্ৰতিদিনেই এই যিটো অঞ্চল, এই অঞ্চল পাৰ হৈ তেওঁলোকে বিভিন্ন কৰ্মলৈ তেওঁলোকে যায়। যিহেতু এই মুহূৰ্তত আমি দেখুৱাইছোঁ বিভিন্ন কৰ্মৰ পৰা এইসকল মহিলা বা এইসকল লোক উভতি আহিছে, আৰু এই মুহূৰ্তত দেখুৱাইছোঁ বোকাখাট সমষ্টিত সৰ্বাধিক উন্নয়ন হোৱা বুলি ইতিমধ্যে অতুল বৰাই বাৰম্বাৰ কৈ থাকে। কিন্তু বাস্তৱ ক্ষেত্ৰত আজিৰ দিনটোত যদি চোৱা যায়, উন্নয়নৰ প্ৰকৃত ছবিখন দেখুৱাইছোঁ আমি এই মুহূৰ্তত। আচলতে এনেধৰণেই কাজিৰঙাৰ যিসমূহ উন্নয়ন, সেই কাজিৰঙাৰ উন্নয়নসমূহ এনেধৰণে আহিছে, কাজিৰঙালৈ প্ৰগতি এনেধৰণে আহিছে। কিছু লোক আছে, আমি লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। বাৰম্বাৰ প্ৰতাৰিত হৈ আহিছে এই অঞ্চলৰ লোকসকল। অতুল বৰাক বাৰম্বাৰ তেওঁলোকে আবেদন নিবেদন কৰে, কিন্তু ফলপ্ৰসূ একোৱেই নহয়। কি ক'ব? হয়, নিশ্চয়কৈ বোকাখাট বিধানসভা সমষ্টি এটা গুৰুত্বপূৰ্ণ সমষ্টি, আৰু এই গুৰুত্বপূৰ্ণ সমষ্টিটো এইটো কাৰণেই কৈছোঁ গুৰুত্বপূৰ্ণ সমষ্টি, ইয়াতে দেশী বিদেশী বহুত পৰ্যটক আহি থাকে, আৰু ৱৰ্ল্ড হেৰিটেজ চাইট যিহেতুকে এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত। এনেকুৱা এটা জেগাৰ এজন জনপ্ৰতিনিধি, তেখেত আচলতে আমি ভবাৰ নিচিনাকৈ আমি যেনেকৈ কল্পনা কৰিছিলোঁ, তেখেতক আমি মানে মন্ত্ৰী হিচাপে চাব বিচাৰিছিলোঁ, আৰু সেইমতে তেখেত মন্ত্ৰীও হ'ল, কেবিনেট মন্ত্ৰী বৰ্তমান। কিন্তু আশ্বাস দিয়াৰ পিছত তেখেত কিন্তু সম্পূৰ্ণ এটা বিপৰীত ছবি আমি দেখিবলৈ পালোঁ। আমাক যেনেকৈ আশ্বাস দিছিলে যে দলং হ'ব, ইয়াতে আপোনালোকে চাওক, ইয়াতে এখন দলং আছিলে, পুৰণা এখন দলং আছিলে। দলংখন যিহেতুকে ভাগি গ'ল, আৰু এই দলংখনেদি 5খন গাঁৱৰ মানুহ আচলতে অহা যোৱা কৰি থাকে। ইয়াতে শিশুসকল বা স্কুলীয়া যিখিনি ছাত্ৰ ছাত্ৰী, সেইসকলো স্কুললৈ অহা যোৱা কৰে। বেমাৰী ৰোগীয়া মানুহসকলক ইয়াৰ পৰা কঢ়িয়াই আনিব লগা হয়। কাম কৰিবলৈ বিভিন্ন জেগালৈ, কাজিৰঙাৰ বিভিন্ন জেগালৈ এই জেগাটোৰ পৰা মানুহ গৈ থাকে। গতিকে তেখেত আচলতে কথাৰে ফুলজাৰি মৰা এজন ব্যৰ্থ মন্ত্ৰী, আমি এতিয়া শেহতীয়াকৈ আমি গম পাইছোঁ। আৰু তেখেতৰ আচলতে প্ৰগতি উন্নতিবিলাক এনেকৈ আহে, এই বাঁহৰ সাকুৱেদি আহে। আমি এতিয়া দেৰিকৈ হ'লেও আমি বুজিব পাৰিছোঁ। আৰু তেখেতে আমাক ইয়াত প্ৰতিশ্ৰুতি দিছিলে যে দলংখন, তেখেত যদি মানে বিধায়ক হয়, তেতিয়াহ'লে দলংখন পুনৰ দিম বুলি পেলাই তেখেতে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু প্ৰতিশ্ৰুতি পালন কৰাটো দূৰৰে কথা, ভোটৰ আগে আগে তেখেত আহে, আৰু ভোটৰ পিছত কিন্তু সম্পূৰ্ণ তেখেতে ইয়াত যে কিবা খা খবৰ ল'ব লাগে, মানুহবিলাক কেনেকৈ জীয়াই আছে, কি কৰি আছে, কেনেকৈ খাইছে, এই কথাবিলাক কিন্তু সম্পূৰ্ণ তেখেতে পাহৰি যায়। গতিকে আমি এইবাৰ সিদ্ধান্ত লৈছোঁ যে তেখেতে প্ৰতিশ্ৰুতি দি পেলাই আমাক প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি তেখেত এজন ব্যৰ্থ মন্ত্ৰী হিচাপে চিনাক্ত হৈছে। গতিকে আমি তেখেতক অহা ইলেকশ্যনত আমাক যিমানেই কাকুতি মিনতি নকৰক ভৰিত ধৰি, আমি কিন্তু আৰু তেখেতক আমি ভোট দিয়াত নাই, আৰু তেখেতক আমি কিন্তু বয়কট কৰিম। গতিকে এতিয়াও তেখেতৰ সময় আছে। তেখেতে এজন যিহেতুকে কেবিনেট মন্ত্ৰী হৈ আছে, নিজৰটো কৃষি বিভাগটো তেখেতে, আমি যিমান দূৰ গম পাইছোঁ, তেখেতে কৃষি বিভাগটো গেলাইছে। গতিকে আৰু নিজৰ সমষ্টিত উন্নয়নৰ নামত কিন্তু ৰাস্তা পদূলি একদম তথৈ বচবস্তা কৰিছে। গতিকে এইবিলাক আচলতে দুৰ্ভাগ্যজনক কথা, বিশেষকৈ কাজিৰঙাৰ নিচিনা জেগাটোত এনেকুৱা হোৱাটো দুৰ্ভাগ্যজনক কথা। আৰু আমি ভাবোঁ যে তেখেতে যদি এই কথাবিলাকৰ অতি সোনকালে যদি শুধৰণি নহয়, তেখেতে কিন্তু এটা সময়ত উচিত শিক্ষা পাব। এই যিটো অঞ্চল, এই অঞ্চলটো আচলতে যদি চোৱা যায়, ইয়াত বিভিন্ন, যিহেতু অত্যন্ত এটা ব্যস্ত অঞ্চল, মাজত আৰু কেইটামান দিন বানপানী হ'ব। বানপানীৰ সময়ত সাংঘাতিক ধৰণে এই লোকসকলৰ কষ্ট হ'ব, অসুবিধা হ'ব। নিশ্চয়কৈ চাওক, এই দলংখন নাথাকাৰ ফলত অসুবিধাটো কেনেকৈ হ'ব। এই দলংখন নাথাকিলে এই যানটোৱেদি বহুত স্পীডত পানীটো আহে, আৰু তেতিয়া ইয়াৰ পৰা যিসকল শিবিৰলৈ যাব লগা হয়, নেশ্যনেল হাইৱেলৈ ওলাই যাব লগা হয়, তেতিয়া সেই মানুহখিনি যাতায়াত কৰিবলৈ কিন্তু বহুত অসুবিধাৰ সন্মুখীন হ'ব। আৰু ইয়াতে হয়তো কেইবাবাৰো ইয়াতে দুৰ্ঘটনাও সংঘটিত হৈছে। গতিকে তেখেতে এই কথাবিলাক আচলতে তেখেতে নিজে যেতিয়া আহি পেলাই দেখিছিলেহি, তেতিয়া এবাৰ হ'লেও এইটো অনুভৱ কৰিব লাগিছিলে। আৰু তেখেত আচলতে তেখেতৰ যে সমষ্টিত ব্যৰ্থ হৈছে, তেখেতে যে উন্নয়নৰ নামত তেখেতে যে এনেই ঢাক ঢোল বজাই ফুৰিছে, সেই বস্তুটো প্ৰতিচ্ছবিখন ইয়াতে আপোনালোকে প্ৰতিফলিত হ'ব, ইয়াতে দেখিবলৈ পাব। আৰু
তেখেতক আমি আচলতে মানে বেয়াকৈ ক'বলৈ আমাৰ ইচ্ছা নোহোৱা হৈছে কাৰণ এজন কেবিনেট মন্ত্ৰীৰ আচলতে তেখেতৰ বোধহয় যোগ্যতা নাই সেই হেতুকে নিজৰ সমষ্টিৰ অৱস্থা এয়া মনোজপুৰী শইকীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া অতুল বৰাৰ সমষ্টিৰ ৰাইজে এতিয়া এইদৰে ক্ষোভ ব্যক্ত কৰিছে মন্ত্ৰী অতুল বৰাই সমষ্টিটোত বিভিন্ন উন্নয়ন কৰিছোঁ বুলি ঢাক ঢোল বজায় মন্ত্ৰী অতুল বৰাই সেই সমষ্টিটোৰ পৰা 6 কোটি টকাৰ ৰঙালাও তেওঁলোকে উৎপাদন কৰি বহিৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিছে বুলি ঢাক ঢোল বজায় তাৰ পিছত মন্ত্ৰী অতুল বৰাৰ সমষ্টিটোৰ এই ছবিবোৰ যেতিয়া দেখিবলৈ পোৱা যায় এই ছবিবোৰ যেতিয়া পোহৰলৈ আহে তেতিয়া আচলতে সকলোৱে অনুমান কৰিব পাৰে যে কামেৰে নহয় কথাৰ ফুলজাৰিৰেহে এতিয়া নিজৰ সমষ্টিটো চলাই ৰাখিছে বহুবলকি মন্ত্ৰী অতুল বৰাই কাৰণ তেওঁ যদি কাম কৰিলেহেঁতেন তেন্তে আজিৰ তাৰিখত তেওঁৰ সমষ্টিটোত এইদৰে এডাল বাঁহৰ হাকুত ভেজা দি এই মৰণত শৰণ দি এইদৰে আহজাহ কৰিব নালাগিলেহেঁতেন এইসকল মহিলাই এইসকল কণ কণ শিশুৱে কাৰণ এই দলংখনৰ অভাৱৰ বাবেই এই ভৰ বাৰিষা কি এক বিপৰ্যয় হ'ব সেই গাঁওখনৰ ৰাইজৰ সেয়া আপোনালোকে দৃশ্যাংশ দেখি অনুমান কৰিব পাৰিছে চাওক এটা পুখুৰী সম্পূৰ্ণ মেটেকাৰে ভৰি আছে আৰু সেই মেটেকা ফালি ফালি এইদৰে এডাল বাঁহত ধৰি বোকা গছকি পাৰাপাৰ হ'ব লগা হৈছে এখন গাঁৱৰ ৰাইজ ইয়াতকৈ আজিৰ তাৰিখত আৰু হয়তো দুখ লগা লাজ লগা কথা একোৱে হ'ব নোৱাৰে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সমষ্টিত